মই বৰ্তমান উপস্থিত আছোঁ নাহৰকটীয়া সমষ্টিৰ দিহিং কিনাৰ বাঁহধাৰী যিটো মূল পথ, এই মূল পথেৰে মানুহ নাহৰকটীয়া অহা যোৱা কৰে, স্কুলীয়া ছাত্ৰ ছাত্ৰী, কলেজীয়া ছাত্ৰ ছাত্ৰী। আৰু এই পথটি যিটো দুৰৱস্থা, সেই দেখুৱাবলৈ মোৰ কেমেৰাত থকা সতীৰ্থ মই সম্পূৰ্ণ অনুৰোধ জনাইছোঁ যে চাওক, মই য'ত ৰখি আছোঁ তাত পানী মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ মোৰ সতীৰ্থক। আৰু গাঁত ডাঙৰ ডাঙৰ প্ৰকাণ্ড গাঁত। এসময়ত এটি ঠিকাদাৰ প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ দ্বাৰা এক ঠিকাদাৰৰ দ্বাৰা নিবিদা দিছিল। আৰু এতিয়া পথৰ দুৰৱস্থা, আৰু সেই দুৰৱস্থা আমি ৰাইজক দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। যিটো গাঁত, প্ৰকাণ্ড গাঁত, আৰু এই প্ৰকাণ্ড গাঁতে মানুহ অহা যোৱা খুব অসুবিধা হৈছে, ৰাইজে যন্ত্ৰণা ভুগিছে। আৰু গতিকে আমি অসম চৰকাৰৰ এটা বিভাগ আছে, গড় কপ্তানি বিভাগ, আমি গড় কপ্তানি বিভাগক অনুৰোধ জনাইছোঁ এই নিউজৰ যোগেদি। আমি ক'ব বিচাৰিছোঁ যে যিটো প্ৰকাণ্ড গাঁত হৈছে, প্ৰকাণ্ড গাঁত ৰ'দ দিলে ধূলি আৰু বৰষুণ দিলে পানী, ৰাইজে যাবলৈ খুব অসুবিধা হয়। অতি সোনকালে এই বিভাগটোৱে এই যিটো ৰাস্তা, এই ৰাস্তাটো মেৰামতি কৰি দিয়ে যেন আমি বিশেষভাৱে আমাৰ নিউজৰ যোগেদি অনুৰোধ জনাইছোঁ। উপলক্ষে আপোনালোকক নমস্কাৰ জনাইছোঁ। আপোনালোকে বাইক চলাই আহিছে, যিহেতু প্ৰকাণ্ড ঘাট, কি ক'ব? আপোনালোকৰ অহা যোৱা অসুবিধা হৈছে মত। ঠিক আছে, চৰকাৰক কিবা অনুৰোধ কৰিব নেকি? সাউথ বেংক হৈ নাহৰকটীয়া যোৰা যিটো মূল পথ, আপোনালোকে মোৰ কেমেৰাত থকা সতীৰ্থক মই সম্পূৰ্ণ দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰ লগে লগে বৰ্তমান এজন ব্যক্তি আছে, তেওঁ গাড়ী লৈ চলাচল কৰে, আৰু তেওঁ নিজে ক'ব যে ৰাস্তাটোত তেওঁ কিমান জীয়াটো যন্ত্ৰণা ভুগিছে। দাদা, পোনপ্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ। এই যে ৰাস্তাটো যিটো অহা যোৱা কৰে, কি ক'ব? ৰাস্তাটো ইমান কষ্ট পাই কমাই আছে, কমকৈ ৰাস্তাটো আমাক চলিবৰ কাৰণে দিব লাগে। সিমানখিনি কমকৈ বুজিব লাগে ন, মানুহ কষ্ট, গাঁও ঘৰৰ মানুহ, ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা ইমান কষ্ট হৈ যায়, আৰু কি কৰিব? প্ৰকাণ্ড গাঁত, আপুনি এটা গাড়ী লৈ গৈছে, আৰু এই গাড়ী যাবলৈ অসুবিধা হৈছে ন আপোনাৰ? অসুবিধা ইমান হৈছে, যেনে তেনে কষ্ট যাওঁ, উপায় নাই, কি কৰিম? এতিয়া চাউল নাথাকিলে এতিয়া মানুহবোৰক খুলিটো ভাত খাব লাগিব না, দাইল নাথাকিলে নিমখ পোৱা খাম। আপুনি যেনেকুৱা গাঁত হ'লে আমি যেনে কষ্ট হ'লে যাব লাগিব। আচ্ছা, আপুনি চৰকাৰক কিবা দাবী জনাব নেকি? চৰকাৰ দাবী এইটো জনাই দিওঁ, চৰকাৰ যদি আমাক যদি গাঁৱৰ মানুহ যদি কিবা এটা ভাবে ভাল কৰিবৰ কাৰণে, কমচে কম ৰাস্তাটো আমাক দিয়ক। বস্তু বাহানিৰ দামটো বাঢ়ি গৈছে, আমি কষ্টমতে চলি আছোঁ, কিন্তু ৰাস্তাটো হ'লেতো পদ্ধতিটো ভাল হ'লে ল'ৰা ছোৱালী স্কুল, মেডিকেল, কলেজ অহা যোৱা চবতে সুবিধা এটা পাব। তাকে দাবী জনাইছোঁ, যদি পাৰে আমাৰ ৰাস্তাটো ভাল কৰি দিয়ক। যিমানে হওক ৰেভিনিউ পাই থাকক, চলি থাকক, আমাৰ আপত্তি নাই, কিন্তু আমাৰ চলিবৰ কাৰণে বাটটো বনাই দিয়ক। কোটি টকা খৰচা কৰি ইমান বাট বনি আছে, ৰাস্তা বনি আছে, খৰচা কৰি আছে, আমাৰ এইটো বাটটো নাই, আধা কিলোমিটাৰ ৰাস্তাটো বনাই দিব নোৱাৰে নে? আপুনি চৰকাৰক অনুৰোধ জনাইছে? অনুৰোধ জনাব এইটোৱে, যদি হয় আমাক যিমানখিনি সাহায্য কৰি দিয়ক, ৰাস্তাটো আধা কিলোমিটাৰ আমাৰ বনাই দিয়ক। ভিডিওটা